নমস্কাৰ। আজি মই উপস্থিত আছোঁ আমাৰ ছাৰৰ ঘৰত। ছাৰৰ লগত থাকিবলৈ আহিছোঁ। মোৰ বহুত ভাল লাগি আছে। দক্ষিণ শালমাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত পুৰাভেটাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ডাক্স একাডেমী 01ৰ বাবে এক গৌৰৱৰ ক্ষণ হিচাপে বিবেচিত হৈছে। যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জামাদাৰহাট কেন্দ্ৰৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰা কৃতি ছাত্ৰী ৰেছমিনা খাতুন আজি ডাক্স একাডেমীৰ প্ৰতিষ্ঠাপক জাহাংগীৰ আলম আজাদৰ বাসগৃহত উপস্থিত হৈ এক সৌজন্যমূলক সাক্ষাতত মিলিত হয়। মই ডাক্স একাডেমীত অধ্যয়ন কৰিছিলোঁ। আজি মই আহিছোঁ ছাৰৰ ঘৰত। ছাৰৰ লগত সাক্ষাৎ কৰিবলৈ। আজি আমাৰ বহুত ভাল লাগি আছে। শৈক্ষিক আলোচনা আৰু কৃতজ্ঞতা সাক্ষাৎকালত ৰেছমিনা খাতুনে একাডেমীৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শৈক্ষিক দিশৰ বিভিন্ন বিষয়ৰ ওপৰত এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। ছাত্ৰীগৰাকীয়ে তেওঁৰ সফলতাৰ আঁৰত থকা ডাক্স একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অশেষ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয়, শিক্ষকসকলে আমাক অতি কষ্ট কৰি শিক্ষাদান কৰিছিল, যাৰ ফলস্বৰূপে আজি মই এই স্থান পাবলৈ সক্ষম হৈছো। আগন্তুক দিনত একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অধিক মনোযোগেৰে পঢ়া শুনা কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰে আৰু ডাক্স একাডেমী 01ৰ নাম উজ্জ্বল কৰি তুলিব পাৰে, সেই সন্দৰ্ভতো আলোচনাত গুৰুত্ব আৰোপ কৰা হয়। ছাত্ৰীগৰাকীৰ এই কৃতজ্ঞতা আৰু সজাগতাই ডাক্স একাডেমীৰ পৰিয়ালক উৎসাহিত কৰি তুলিছে। প্ৰতিষ্ঠাপক জাহাংগীৰ আলম আজাদে ৰেছমিনা খাতুনৰ দৰে মেধাৱী আৰু বিনয়ী ছাত্ৰীক লৈ গৌৰৱ অনুভৱ কৰা বুলি ব্যক্ত কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এনেধৰণৰ শৈক্ষিক পৰিৱেশে অঞ্চলটোৰ অন্যান্য ছাত্ৰ ছাত্ৰীকো অনুপ্ৰাণিত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, এনি অসম 24। প্ৰথমে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সমূহ অসমবাসীক আমি ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আমাৰ অন্তৰ পৰা ভাল পোৱা যাচিছোঁ। আৰু মোৰ শুভাকাংক্ষীসকলক আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক, যিমান ছাত্ৰ ছাত্ৰী আছে, আজি সঁচাকৈ বহুত ভাল লাগিছে। মানে এই ৰঙালী বিহুৰ মাজতে আমাৰ এক্স ষ্টুডেণ্ট গ্ৰুপ আৰু আমাৰ ডাক্স একাডেমীৰ প্ৰথম বেচ আছিল। এই আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম বেচ আছিল। আজি মোৰ ঘৰত আহিছে অলপ ফুৰিবলৈ আৰু কথা পাতিও বহুত ভাল লাগিছে। মই আজি পৰামৰ্শ দিলোঁ যে তোমালোকে ভালকৈ পঢ়িবা, কিয়নো HS যিটো পৰীক্ষা, যিটো হায়াৰ ছেকেণ্ডেৰী, সেইটো ভালকৈ নপঢ়িলে, ভাল পাৰফৰ্মেঞ্চ নাথাকিলে তেনেহ'লে আগুৱাই যাব নোৱাৰিবা। বহুত শিক্ষামূলক আমি আলোচনা কৰিলোঁ। লগতে ইয়াৰ বহুত কাহিনী আছে যে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে বহুত ষ্ট্ৰাগল কৰিছিলে, ময়ে ষ্ট্ৰাগল কৰিছিলোঁ। তেতিয়া মোৰ 2018 চনত মোৰ তেতিয়া কোনো স্কুল গঢ়াই নাছিলে, এটা ভাড়া ঘৰ লৈছিলোঁ, হয়নে নহয়? ভাড়া ঘৰ লৈছিলোঁ। সিহঁতে পঢ়া আৰম্ভ কৰিলে, অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। সিহঁতে পঢ়াই মানে বেছি ভাল লগা নাছিল, কাৰণ স্কুল ঘৰে নাছিল। জাষ্ট এটা মানে ঘৰটো ভাড়া লৈছিলোঁ। সিহঁতে কিছুদিন পঢ়াৰ পিছত সিহঁতে পঢ়াৰ প্ৰতি মন আগ্ৰহ নাছিল, এই স্কুল এৰি যাব। কিন্তু মই তথাপি বহুত কষ্ট কৰি সিহঁতক মানে চেষ্টা কৰিছিলোঁ। তাৰপিছত পিছে চেষ্টা কৰাৰ পিছত 2025 চনত যিটো HSLC মেট্ৰিক পৰীক্ষা হ'ল, আমাৰ 16 জন আছিলে। 16 জনে মানে 40-45 জন ছাত্ৰৰ ভিতৰত যাওঁতে মানে মোক মানে বিশ্বাস কৰা নাছিল। এই 16 জনে কি কৰিছিল, বিশ্বাস কৰিছিল, হয় নে নহয়? অৱশেষত ইয়াতে 16 জনে ফাৰ্ষ্ট ডিভিশ্যন পাইছে। আৰু আমাৰ এই ৰেছমিনা পাৰভিনে চেণ্টাৰ, জামাদাৰহাট যিটো চেণ্টাৰ আছে, চেণ্টাৰৰ ভিতৰত আমাৰ ডাক্স একাডেমীৰ ছাত্ৰী ৰেছমিনা পাৰভিনে টপাৰ হৈছিল। এই অৱশেষত মই সকলোৰে উজ্জ্বল কামনা কৰিছোঁ, যাতে আগন্তুক ভাল মানুহ হৈ আৰু ভাল মানুহ হৈ পঢ়া শুনা কৰি আমাৰ সমাজৰ কাৰণে চিন্তা কৰে, তাৰ কামনা কৰিছোঁ। ধন্যবাদ। মই ডাক্স একাডেমীত অধ্যয়ন কৰিছিলোঁ। আজি মই আহিছোঁ ছাৰৰ ঘৰত। ছাৰৰ লগত সাক্ষাৎ কৰিবলৈ। আজি আমাৰ বহুত ভাল লাগি আছে। ছাৰৰ লগত দেখা হ'ল। মই ছাত্ৰ ছাত্ৰীক এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ ছাৰে আমাক যেনেকৈ পঢ়াইছে, তাৰ পঢ়াৰ পদ্ধতিটো বহুত ভাল আছিল। সেইকাৰণে আমি আজি ইমান সুন্দৰ ৰেজাল্ট কৰিব পাৰিছোঁ। আৰু আমাৰ ডাক্স একাডেমীৰ সকলো ছাৰ বাইদেউসকলক ওচৰত আমি চিৰকৃতজ্ঞ, কিয়নো তেওঁলোকে বহুত কষ্ট কৰি আমাক পঢ়াইছে, বহুত কষ্ট কৰিছে আমাৰ কাৰণে। আমি বহুদিন পাছত আমাৰ ছাৰৰ লগত সাক্ষাৎ কৰিব বিচাৰিলোঁ। তাৰ কাৰণে আমি সকলোক
লগ কৰি এগোট হৈ ছাৰৰ ঘৰত আহিছোঁ ছাৰৰ লগত সাক্ষাৎ কৰিবলৈ। আগন্তুক দিনত ছাত্ৰ ছাত্ৰীক এইটোৱে ক'বলৈ বিচাৰিছোঁ যে ডাক্স একাডেমি স্কুলটো পঢ়া শুনাত খুবেই ভাল, পঢ়া শুনাৰ ধৰণটোও ভাল। ছাত্ৰ ছাত্ৰীক এইটোৱে ক'বলৈ বিচাৰিছোঁ যে সিহঁতে আহি যাতে ডাক্স একাডেমিত এডমিশ্যন ল'ব পাৰে, এডমিশ্যন লৈ যাতে ভালদৰে অধ্যয়ন কৰিব পাৰে।